কৈ দিব কি ভিউজৰ কাৰণে কৰিছে কিবা কথা তেনেকুৱা কথা। বাকী একো নাই আৰু বাকী গাইজ অহা কাইলৈ ৰৈ বিনালে ৰিলিজ হ'ব এণ্ড কোনে কোনে চাব বাকী এইফালে চাওক গাইজ কি সৌন্দৰ্য কেনেকুৱা লাগিছে গাইজ প্লিজ কমেণ্টত জনাব। বেকলাইটটো অলপ মানে ৰেপিং টাইপত কৰি দিছোঁ। কলচাত হৈ লওক অকণমান। বাকী হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এনাডাৰ নিউ ব্লগ। আৰু অলপমান গাটো বেয়া, সেইদিনাখন ছানডে ৰাইডত মানে বহুত দিনৰ মূৰত তেনেকৈ ৰাতিপুৱাই বাইকখন লৈ ওলাই গ'লোঁ, পূৰা ঠাণ্ডা সোমাই গ'ল। এইটো টি চাৰ্ট পিন্ধি গ'লোঁ যিহেতু পূৰা বতাহ সোমাই গ'ল, ঠাণ্ডা সোমাই গ'ল, অলপমান বেমাৰ হৈ গ'ল বাৰু। একো নাই, এইফালে আছে ব্ৰিজখন ৰুদ্ৰা আৰু এইফালে চাওক নাহৰৰ পুলি। এইটো চাওক, এইটো আমাৰ ঘৰৰ চোতালখন আৰু কাম হৈ আছে যিহেতু অলপ ইফাল সিফাল হৈ আছে বাৰু। তো সেইফালে চাওক নাহৰৰ পুলি, জুবিনদাৰ নামত এটা নাহৰ পুলি ৰুই দিছোঁ। কাৰণ জুবিনদাই নিজে কৈছিলে যে য'তেই নাহৰ গছ থাকিব ত'তে জুবিন গাৰ্গ থাকিব। নিজৰ ঘৰত এজোপা এটলিষ্ট এজোপা হ'লে আপোনালোকে নাহৰ গছ ৰুৱক আৰু জুবিনদাক নিজৰ ঘৰত ৰাখক। আৰু সদায় এনেকুৱা নহয় যে ৰুই কেনে বাদ দি দিলে, ৰুই কেনে ধুনীয়াকৈ কেয়াৰ লওক গছজোপা, ডেইলি পানী দিয়ক। মই ডেইলি পানী দিওঁ, ৰাতিপুৱা দিওঁ, আবেলি দিওঁ। ত' সেইটোৱেই। বাকী সেয়াই আৰু মানে বহুত দিন হৈ গ'ল মোৰ। আজি কিমান তাৰিখ? আজি প্ৰায় অক্টোবৰৰ 30 তাৰিখ আৰু মই এজোপা ৰুইছোঁ মোৰ বাৰ্থডে দিনাখন অক্টোবৰৰ 18 তাৰিখে। আপোনালোকে এজোপা হ'লেও নাহৰ গছ ৰুৱক, য'তে পায় ত'তে ৰুৱক। এজোপাতকৈ বেছি ৰুলেতো আৰু ভাল। তো সেইকাৰণে বৰ্তমান যিহেতু ইয়াতে ঘৰৰ কাম চলি আছে, ভালকৈ ৱাল চোৱাল মৰাৰ পিছত ভৱিষ্যতে আৰু লগাম নাহৰৰ পুলি। এতিয়াৰ কাৰণে এজোপা ৰুই থৈ দিছোঁ। বাকী আপোনালোকেও ৰুৱক নাহৰৰ পুলি। বাকী ব'লক এতিয়া অকণমান ওলাই যাওঁ। মানে গাটো বহুত বেছি বেয়া হৈ আছিলে এইকেইদিন, মানে দেওবাৰৰ পৰা আজি বৃহস্পতিবাৰ। চ' গাটো বেয়া হৈ থকাৰ কাৰণে এতিয়া মানে ওলাই যাব মন যোৱা নাছিলে তেনেকৈ। বাকী এতিয়া যাওঁ, ব'লক অলপমান মটৰ ব্লগ কৰিম, কি হয় কি নহয় দেখা যাব। ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চিধা মটৰ ব্লগত লগ পাইছোঁ গাইজ, ব'লক। অল ডান বৰ্তমান, ব'লক। কৰ্চটো হৈ গ'ল বাৰু, টেনশ্যন নাই। অ'কে, দেওবাৰে লাষ্ট ভিডিঅ' বনাইছিলোঁ আৰু তাৰ পিছৰ পৰাই মানে ৰাতিপুৱা অলপ বেছি জ'চতে ওলাই গ'লোঁ আৰু একো গৰম কাপোৰ নিপিন্ধিলোঁ যিহেতু অলপ ঠাণ্ডা আহিলেই। তো সেইবাবে অকণ গাটো বেয়া হৈ গ'ল। একো নাই, হৈ থাকে মাজে মাজে আৰু ৰেগুলাৰ কৰি থাকিম আৰু দিয়ক গাইছ এনেকৈ আৰু। বাকী ব'লক এতিয়া আমাৰ মিটুক লওঁ, দেন ক'ৰবাত ওলাই যাওঁ আৰু বেছি দূৰ নাযাওঁ। ত' ব'লক গাইছ চলো। চেল্ফিতে আহি পালোঁ। মই মানে ভিডিঅ' পাহৰি থাকিলোঁ মোবাইল সেই অন কৰিবৰ কাৰণে। মই ভাবিছোঁ কি অনেই হৈ আছে নেকি, এতিয়াহে আহি ভালকৈ চাইছোঁ কেমেৰা অনেই হোৱা নাই। চ' এতিয়া আকৌ অন কৰিছোঁ। কেনেকুৱা আহিছে ভিউ প্লিজ কমেণ্টত জনাব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত অলপ আপোনালোকৰ ভাল ৰেচপন্স পাইছিলোঁ। চ' আশা কৰোঁ আকৌ তেনেকুৱা ৰেচপন্স পাম এইটো ভিডিঅ'টো। বাকী সেয়াই আৰু ঠাণ্ডা বতৰ হিচাপে চেক কৰক, ঠাণ্ডা বতৰ পূৰা ঠাণ্ডা বতৰ। তেনেকৈ ওলাই আহিব মন নাযায়, কিন্তু আকৌ মানে ড্ৰপ দিব মন নাই যিহেতু অলৰেডি বহুত ড্ৰপ ল'লোঁ ইউটিউবৰ পৰা। চ' আকৌ ড্ৰপ ল'ব মন নাই, অলপ কণ্টিনিউ হৈ থাকিম যিমানখিনি পাৰোঁ, যিমানখিনি মানে মোৰ দ্বাৰা হয়। কাৰণ সেইদিনাখন তেনেকৈ বেমাৰ হৈ গ'ল অকণমান, বেছি হ'ব নাপালে, টাইমতে ঔষধ চৌষধ খাই দিলোঁ। চ' একো নাই, মাজে মাজে হৈ থাকে, বেমাৰ হ'বও লাগে। ত' অলপমান মাতটো চেঞ্জ পাইছে চাগে আগতকৈ। ত' একো নাই। বাকী এইফালে চাওক ৰাসৰ আয়োজন পূৰা চলি আছে। বাকী গাইজ অহা কাইলৈ ৰৈ বিনালে ৰিলিজ হ'ব এণ্ড কোনে কোনে চাব এইটো 31তে আহিব, মানে ৰিলিজ হোৱাৰ দিনাখনে এইটো ভ্লগ আহিব আৰু হয়তো ৰিলিজ হৈও গৈছে মই এইটো ভ্লগ দিয়ালে। চ' কোনে কোনে চালে বা কোনে কোনে চাব প্লিজ কমেণ্টত জনাব। বাকী মইতো বাৰু টিকেট চাইছিলোঁ বাট এভেইলেবলে নাই। মানে যেতিয়া গম পাইছোঁ ৰৈ বিনালেৰ টিকেট হেৰি হৈছে বুলি, মানে মই বুক মাই শ্ব' অ'পেন কৰালে মানে টিকেট চ'ল্ড আউট হৈ গ'ল মানে অলৰেডি 31 তাৰিখৰ। তো চাওঁ, অহা কাইলৈতো নহ'ব বাট চাম, নিশ্চয় চাম গাইজ। আৰম্ভণিতে ক'লোঁ আপোনালোকক নাহৰ পুলি এটা ৰুইছোঁ, বাট মই ভ্লগত দিয়া নাই বা কোনো ধৰণৰ তেনেকুৱা পাব্লিছ কৰা নাই, ইনষ্টাতে হওক ইউটিউবতে হওক শ্বৰ্টো দিয়া নাই, একো কৰা নাই এইবিলাক কৰা। জাষ্ট মোৰ মন গ'ল আৰু সেয়াই। বাকী জুবিনদাই যিহেতু নাহৰ গছ ভাল পাইছিলে, চ'
আমাৰ দায়িত্ব সেইটো যে আমি প্ৰতিখন ঘৰতে এজোপা হ'লেও নাহৰৰ পুলি ৰোৱাটো আমাৰ দায়িত্ব গাইছ। বাকী সেয়াই, ৰুব প্ৰতিজন অসমীয়াই বিশ্বাস আছে আৰু বহুতে অলৰেডি ৰুইছেই নাহৰ পুলি, এটা বাদ দিয়ক 2-3টা ৰুইছে বহুতে। চ' সেইটোৱে কথা, ৰুৱক। আৰু যেতিয়াই মন যায় জুবিনদাৰ লগত কথা পাতিব, সেই নাহৰজোপাৰ ওচৰত গৈ কথা পাতি থাকিলেই হ'ল। আৰু আজি কিমান দিন হ'ল, 18 তাৰিখে ৰোৱা যিহেতু, চ' 12 দিনমান হৈ গ'ল। ত' 12 দিনমানত মই এদিনো মানে মই আপোনালোকক মানে একো কোৱাই নাই, মানে ইয়াৰ আগতো মই 2টা ব্লগ দিছোঁ নে 1টা ব্লগ দিছোঁ 18 তাৰিখৰ পিছত, মোৰ ভালকৈ মনত নাই। কিন্তু এটাও ব্লগত মই কোৱা নাই মই এইটো কৰিছোঁ বুলি। ত' তেনেকুৱা কথা। আৰু লগে লগে কৰিলে বহুতে কৈ দিব কি ভিউজৰ কাৰণে কৰিছে, কিবা কথা তেনেকুৱা কথা। বাকী একো নাই আৰু, কোৱাইতো কৈ থাকিব, আমিতো যিটো কৰিছোঁ সেইটোতো দেখাবই লাগিব। বাট মই তেওঁ দেখুওৱা নাছিলোঁ, একো নাই, আজি দেখাই দিলোঁ। এতিয়া এইফালেদি যাওঁ, ৰাইট চাইডে যাম, বেছি দূৰ নাযাওঁ, জাষ্ট এনেই এপাক মাৰিম আৰু ঘৰ গুচি যাম গাইছ। অলপ টাইম ক'ৰবাত ৰখিম, ঘৰ গুচি যাম আৰু। বছৰত 5K টাৰ্গেট লোৱা হৈ আছে যিহেতু, অলৰেডি আপোনালোকে গম পায়। এতিয়ালৈকে বহুতখিনি হৈ গ'ল হয়, বাট মোৰ যিটো ড্ৰপ পৰিলে প্লাছ কেদাৰনাথ ৰাইডত যিটো ঘটনা হ'ল মোৰ লগত, মই ডিটেইল ভিডিঅ' এদিন বনাম। কেদাৰনাথ ৰাইডত কিমান কি হৈছিল, খৰচা প্লাছ ক'ত আছিলোঁ, কেনেকুৱা এক্সপিৰিয়েঞ্চ, ক'ত বেয়া এক্সপিৰিয়েঞ্চ, ক'ত ভাল এক্সপিৰিয়েঞ্চ, সকলোখিনি এটা ডিটেইল ভিডিঅ' মই আনিম গাইজ, জল্দি অতি সোনকালে আনিম। এইফালে চেক কৰক গাইজ, ঠাণ্ডা বতৰ আৰু আন্ধাৰে হ'ব আৰু অলপ পিছত, যিহেতু 4:14 হৈ গ'ল। চ' 4:14 আৰু প্ৰায় 45 মিনিটত ট'টেলি আন্ধাৰ হৈ যাব। এইটো চাওক গাইজ, পানীৰ টেংকিবিলাক বহাইছে, পাইপলাইনো দিছে, কিন্তু পানী বহুত দিন হ'ল নেদেখা সেই পাইপলাইনটোত। আৰু আপোনালোকৰ ফালে আহি আছে নাই পানীটো ৰেগুলাৰ, প্লিজ কমেণ্টত জনাব। আমাৰ ফালেতো অহাই নাই গাইজ, বহুত দিন হৈ গ'ল। ৰাস্তাটো সলাই ল'লোঁ, মানে সেইফালে সোমাই দিলোঁ, বেছি দূৰো নাযাওঁ। যোনবোৰে যোৱা ভ্লগটো চোৱা নাই, ইয়াৰ আগৰ ভ্লগ চানডে ৰাইড ভ্লগটো, সেইসকলে হয়তো নাজানে এই ব্ৰিজখনৰ এটা নাম ৰখা হৈছে, আৰু নামটো হৈছে গাইজ ৰুদ্ৰা। আৰু ৰুদ্ৰা নামটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু যোৱা ভ্লগত কোৱা হৈছিল যদিও কিছুমানে নাজানিব পাৰে, চ' কৈ দিছোঁ আৰু। বাকী ইয়াতে অকণ টাইম ৰখোঁ, দেন আকৌ ঘৰ গুচি যাম। ইয়াৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰ, মেক্সিমাম 4 কিলোমিটাৰ হ'ব আৰু তাতকৈ বেছি নহয়। অকণমান ৰখোঁ খোলা জেগাত, যাম আৰু ঘৰলৈ। দিয়ক গাইজ। বাকী এইফালে চাওক গাইজ, কি সৌন্দৰ্য, বতৰটো ধুনীয়া হৈ আছে, প্লাছ বতাহ মাৰি আছে অকণ আৰু মজা মানে। আমিতো কেনেকুৱা, ভাল লাগিছেনে? মাজে মাজে লাগে এনেকুৱা জেগা। মানে দিনৰ দিনটো ঘৰত সোমাই মাথা চাথা বেয়া হৈ গৈছিলে, তো অলপমান ওলাই আহিছোঁ। একো নাই, ঠাণ্ডা হাৱা মাৰি আছে, বেমাৰটো আৰু অলপ বাঢ়ি যাব, একো নাই। বাকী সেইফালে আছে চেল্ফি ৰোড গাইছ, এইখন চেল্ফি ৰোড যদি আপোনালোকে দেখিছে। বস্তুৰে দেখাওক গাইছ আপোনালোকক, এইটো চাওক নাই আপুনি কেনেকুৱা লাগিছে গাইছ, প্লিজ কমেণ্টত জনাব। বেকলাইটটো অলপ মানে ৰেপিং টাইপত কৰি দিছোঁ, কেনেকুৱা লাগিছে মিটো? লাইটটো চেঞ্জ কৰি দিছোঁ, ডিজাইনটো দেখা নাই, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে গাইছ এবাৰ প্লিজ কমেণ্টত জনাব। বাকী বতৰটো চাওক নাই গাইছ, পূৰা বতাহ মাৰি আছে অলপ, মজা লাগিছে গাইছ, মজা লাগিছে।